পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। নমস্কাৰ, মই ৰাজীৱ আৰু আপোনালোকে চাই আছে ফ্ৰম উমাফুল ৰাজীৱ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'। বন্ধুসকল, মোৰ এগৰাকী সন্মানীয় ভিউৱাৰ্ছে কাষ্টিং ইয়াৰ্ড আপডেট দিব লাগে বুলি কমেণ্টত জনাইছিল আৰু তেওঁ কমেণ্টৰ ওপৰত ভিত্তি কৰি মই ট্ৰাই কৰিম বুলি ৰিপ্লাই দিছিলোঁ। বহুদিন পাৰ হৈ গ'ল, বহুদিনৰ পাছত আজি তেনেকুৱা এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে কাষতে যিটো ঘণ্টা আছে সেই ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে এই যে ছুইং ষ্টেটাৰখন আহি আছে সেই ছুইং ষ্টেটাৰখনলৈ মন কৰক, ভালদৰে মন কৰক। এই ছুইং ষ্টেটাৰখনতে যি কংক্ৰিট মানে শিল, বালি, চিমেণ্টৰ যিটো মিশ্ৰণ, যাক আমি মছলা বুলি কওঁ, সেই মছলা এই ছুইং ষ্টেটাৰখনতে লৈ অনা হয় আৰু এই ছুইং ষ্টেটাৰখনে পিয়েৰ কেপৰ কাষতে যি ছুইং কংক্ৰিট পাম্প থাকে, যিখন পাম্প এইখিনিতে ৰাখি থয়, সেই পাম্পলৈ এনেদৰে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব, এনেদৰে সেই পাম্পলৈ যি মছলা লৈ অনা হয় সেই মছলাখিনি এনেদৰে ঢালি দিয়ে আৰু সেই ছুইং কংক্ৰিট পাম্পখনে তাৰ যি দীঘলীয়া পাইপ, সেই পাইপৰ যোগেদি পিয়েৰ কেপলৈ এনেদৰেই মছলাখিনি ঢালি পঠিয়ায়। মই আপোনালোকক পুনৰ দেখুৱাইছোঁ, আপোনালোকে চাওক। প্ৰথমে আপোনালোকে এই ছুইং ষ্টেটাৰখন চাওক। ছুইং ষ্টেটাৰখনে এনেদৰে মছলাখিনি ছুইং কংক্ৰিট পাম্পখনলৈ ঢালি দিছে আৰু ছুইং কংক্ৰিট পাম্পখনে তাৰ যি দীঘলীয়া পাইপ আছে সেই পাইপৰ যোগেদি পিয়েৰ কেপলৈ এনেদৰে মছলাখিনি ঢালি দিছে। আপোনালোকে চাওক, এনেদৰে ঢালি দিছে আৰু যেতিয়া পিয়েৰ কেপৰ ওপৰত মছলা ঢালে তাতে কেইবাগৰাকী ৱৰ্কাৰ থাকে। তেওঁলোকে যিখিনিত প্ৰয়োজন সেইখিনিলৈ এনেদৰে এই পাইপডাল ঠেলি এনেদৰেই তেওঁলোকে মছলাখিনি ঢালিবলৈ চেষ্টা কৰে আৰু মছলাখিনি যেতিয়া সম্পূৰ্ণ হৈ যায় তেতিয়া ইয়াতে যি মছলা ঢলা প্ৰক্ৰিয়া সেইটো বন্ধ কৰি দিয়া হয় আৰু আপোনালোকে চাওক, খুব সুন্দৰকৈ এনেদৰে কামখিনি কৰি থকা হয়। আৰু যিহেতু মছলাখিনি কাষতে বনোৱা নহয়, ইয়াৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰ আঁতৰত বনোৱা হয়, গতিকে 2-3খন ছুইং ষ্টেটাৰ থাকে আৰু সেই ছুইং ষ্টেটাৰকেইখনে ইখনৰ পাছত সিখনকৈ এনেদৰে মছলাখিনি আনি থাকে আৰু আনি ইয়াতে এই যি ছুইং কংক্ৰিট পাম্প আছে সেই পাম্পত এনেদৰে ঢালি দিয়ে আৰু সেই ছুইং কংক্ৰিট পাম্পখনে এই মছলাখিনি এই পাইপৰ যোগেদি এনেদৰে ওপৰলৈ পঠিয়ায় আৰু এই ওপৰত যিসকল ৱৰ্কাৰ থাকে সেই ৱৰ্কাৰসকলে যিখিনিতে প্ৰয়োজন সেইখিনিতে সেই মছলাখিনি সেইখিনিলৈকে লৈ যায় আৰু এনেদৰে তেওঁলোকে এই মছলা ঢলা যি ঢালাই কাৰ্য সেই ঢালাই কাৰ্য তেওঁলোকে সম্পন্ন কৰে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে কাষতে যিটো ঘণ্টা আছে সেই ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব। থেংক ইউ।